আজি কামলৈ নাযাওঁ বুলি ভাবিছোঁ। গাটোও বৰ ভাল লগা নাই অ'। কিবা দেখোন দুৰ্বল দুৰ্বলহে লাগিছে। জ্বৰে হ'ব নেকি ঠিক নাই। যিখনে বতৰ কৰিছে আৰু গৰম দিলেও গৰম দিব, বৰষুণ দিলেও একদম হুৰা বৰষুণ দিয়ে থাকিব। এই আগবেলা বতৰ ভাল, এই পিছবেলা বতৰ বেয়া। এইবোৰ কৈ থাকিলে আৰু মানুহৰ দেহা ক'ত ঠিক থাকিব। সেইকাৰণে গাটো অকণ মোৰো বেয়া লাগিছে নেকি পাই। নাযাওঁ আজি কামলৈ, ঘৰতে থাকোঁ আৰু আজি। হেৰি কি হ'ল? এতিয়ালৈকেচোন ঘৰতে আছে। আজি কি হ'ল, দোকানলৈ নাযায় নেকি আপুনি? আজি দোকানলৈ নাযাওঁ বুলি ভাবিছোঁ। গাটো কিবা দুৰ্বল দুৰ্বল নিচিনা লাগি আছে, ভাল লগা নাই দেখোন। জ্বৰে হ'ব নেকি ঠিক নাই, তাকে নাযাওঁ বুলি ভাবিছোঁ। পিছে তুমি যাবানে আজি দোকানলৈ? মই আজি ঘৰতে থাকোঁ, নহ'লে তুমিয়ে যোৱা এপাক। মই নাযাওঁ দেই দোকানলৈ। মই দোকানলৈ যোৱা মাত্ৰকে কিবা কিবি আকৌ খেলি মেলি হয়েই। একো নাই দিয়ক, যদি আজি গাটো বেয়া লাগিছে ঘৰতে থাকক আৰু অকণমান ৰেষ্ট কৰক। বতৰো যিহে সাল সলনি হৈছে, তাৰ কাৰণে সেই জ্বৰ চৰ্দি হ'বও পাৰে। গোটেই মানুহখনৰ জ্বৰ চৰ্দি হৈছে পাই। হ'ব দিয়ক, আজি ঘৰতে থাকক আপুনি। হ'ব বাৰু, নহ'লে সেই মাজনীকে পঠিয়াই দিওঁ নেকি বাৰু? দোকানখন আকৌ বন্ধ হ'লেও কাষ্টমাৰবোৰ সেই ঘূৰি ঘূৰি যায়গৈ নহয়। মাজনী যাওক নেকি দোকানলৈ আজি। মাজনী দোকানলৈ ক'ত যাব? এইজনী ঘৰৰ পৰা ওলাবলৈ মন নকৰে দেখোন। নালাগে, থওক দিয়ক, আজি দোকানখন বন্ধই কৰি থৈ দিয়ক আৰু। তাকে পৰা সেই মাজনী কথা এটা সুধো বুলি ভাবিছোঁ। তাই কি হৈছেনো? একেবাৰে যে ঘৰৰ পৰা ওলাবলৈ মন নকৰা হ'ল, ৰুমটোতে সোমাই অকল মনটোকে মাৰি থাকে। কি হৈছে তাই? গা চা বেয়া নেকি? নহয় নহয়, গা ভালেই তাই। ক'তো যাব আৰু অকলে ওলাই, সেইকাৰণে ঘৰতে সোমাই থাকে আৰু। পিছে মাজনীৰ বয়স হৈ আহি আছে নহয়, গম পাইছা নাই তুমি? তাইক এনেকৈ ঘৰত সোমাই থ'লে নহ'ব। সোনকালে ল'ৰা চৰা চোৱাহে কথা নেকি আৰু। সোনকালে বিয়াখন দি পেলাই ঘৰৰ পৰা উলিয়াব লাগিব তাইক। এনেকৈ ঘৰত থাকিলে মানে আকৌ গাঁৱৰ মানুহে বু বাবা কৰিব বোলে, জীয়েকক বিয়া নিদি পেলাই ঘৰতে বোলে বুঢ়ী কৰি থৈছে বুলি। তাকে কথাটো ময়ো চিন্তা কৰিছোঁ। চিন্তা নকৰা নহয় বাৰু। আৰু বয়সো হৈছে নহয় তাইৰ ভাগৰ। সোনকালে বিয়াখন দি পেলাই উলিয়াব পৰা হ'লে ভালেই আছিলে বাৰু। ৰ'ব, তাইৰ লগত আজি মই কথা পাতিব লাগিব। মা, দেউতা। মাজনী তই আহিলি ভালেই হ'ল। হ'ব দেউতা, মই তোমালোকৰ সকলোবোৰ কথাই শুনিছোঁ। কি হ'ল, এইখন ঘৰত কি মোক তোমালোকে আৰু নাৰাখোঁ বুলি ভাবিছা নেকি? ইমান যে একেবাৰে বিয়া দিয়াৰ কথা চলি আছে। নহয় মাজনী, তই ভুলকৈ ভাবিছ। তোক আমি নাৰাখোঁ বুলি ভবা নাই। এইটো প্ৰকৃতিৰ নিয়মেই। ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া, এখন ঘৰত জন্ম হ'লে মানে আন এখন ঘৰতে মৃত্যু হ'ব মাজনী। তোক মই ভাল ভাবেই কথাটো কৈছোঁ। এনেকৈ ঘৰত তোক ইমান দিন ৰখাই থ'লে মানে গাঁৱৰ মানুহৰ পৰা ঢেৰ কথা শুনিব লাগিব মই। আৰু যথেষ্টখিনি তোৰ বয়সো হৈছে দেচোন। সেইকাৰণে ভাবিছোঁ তোক আমি বিয়াখন সোনকালে দিওঁ আৰু। গাঁৱৰ মানুহৰ পৰা কথা শুনিম বুলি ভয় কৰিছা, নে মোক গোটেই জীৱন পুহি ৰাখিব লাগিব বুলি চিন্তা কৰিহে ভয় খাইছা? আৰে মাজনী, তই দেউতাক এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈছ? যি কৈছোঁ ঠিকেই কৈছোঁ মা। মই যি দেখিছোঁ, তোমালোকে দেখোন মোক লৈ দেখোন বৰ চিন্তিত হৈ পৰিছা। মই বিয়া নহ'লে মানে কি তোমালোকে ভয় কৰিছা নেকি? মোক গোটেই জীৱন তোমালোকে পুহি থাকিব লাগিব বুলি? নালাগে মা, নালাগে। মই মোৰ নিজৰ ইনকামৰ পথ মই নিজে উলিয়াই ল'ম। তোমালোকে সেইটো চিন্তা কৰিব নালাগে। মাজনী, তই কি কথা ক'বলৈ আহিছ? তোক মই খুৱাব নোৱাৰা ভয়ত তোক মই বিয়া হোৱাৰ কথা কোৱা নাই। এইটো প্ৰকৃতিৰ নিয়ম হয় মাজনী। আৰু যিহেতু তই এজনী গাভৰু ছোৱালী, আৰু গাভৰু ছোৱালী এনেকৈ ঘৰত থাকিলে মানে ভাল নেদেখি নহয়, গম পাৱ নাই তই? সেইকাৰণে তোক মই বিয়া দিয়াৰ কথা ভাবিছোঁ। তোক মই খুৱাব নোৱাৰি বিয়া দিয়াৰ কথা ভবা নাই। ইমান বছৰ তোক যেতিয়া পুহি ৰাখিছোঁ, আৰু কেইবছৰ পুহি ৰখাটোনো কি ডাঙৰ কথা? এনেকুৱা ধৰণৰ কথাবোৰ ক'লে মোৰ মনটো বৰ বেয়া লাগে মাজনী। তেতিয়াহ'লে তোমালোকে মোক বিয়া দিয়াৰ কথা চিন্তা কৰি নাথাকিবা। মই বিয়া নহওঁ, মই তোমালোকৰ লগতে থাকিম। আৰু আজি যি মোক বিয়া দিয়াৰ কথা ক'লা, নেক্সট টাইম পৰা আৰু মোক বিয়া দিয়াৰ কথা নক'বা। মই কাৰোলৈ বিয়া নহওঁ, মই ঘৰতে থাকিম। আৰু যদি তোমালোকে মোক খোৱাবলৈ পিন্ধাবলৈ অসুবিধা পোৱা, তেতিয়া মোক কৈ দিবা। মই নিজে কিবা মোৰ নিজৰ ব্যৱস্থা ল'ম। মাজনী, 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 হেৰা, এইবোৰ কি হৈ আছে ঘৰখনত? মাজনীচোন বিয়া নোহোৱা সিদ্ধান্তহে লৈছে। মাজনী বিয়া কিয় নহয়? কি কাৰণ আছে ইয়াত? নাজানো মই তাই কিয় এইটো সিদ্ধান্ত লৈছে। তাইক মই এবাৰ ভালকৈ বুজাব লাগিব। ৰ'ব, মই বুজালে তাই নিশ্চয় বুজি পাব। আপুনি এইবোৰ কথাক লৈ চিন্তা কৰি নাথাকিব। গাটো বেয়া লাগিছে বুলি কৈছে নহয়, অকণমান ৰেষ্ট লওক। মই মাজনীৰ লগত কথা পাতিব লাগিব ভালকৈ। ঠিক আছে, তুমি ভালকৈ কথা পাতিবাচোন। তাই যিটো সিদ্ধান্ত লৈছে, একেবাৰে ভুল সিদ্ধান্ত লৈছে। তাইৰ পিছৰ জীৱনটো কি কৰিব? এতিয়া আমি দুটা বাৰু জীয়াই থকালৈকে বাৰু যেহেন তেহেন, তাৰ পিছৰ জীৱনটো তাই কি ভাবিছে বাৰু? নাই, এনেকৈ নহ'ব দেই। তুমি তাইৰ লগত কথাটো ভালকৈ আলোচনা কৰিবা, তাৰপিছত মোক এবাৰ জনাবা কি হয়। ঠিক আছে বাৰু, হ'ব।
বোৱাৰী অ' বোৱাৰী বোৱাৰী অ' বোৱাৰী অঁ দেউতা কওকচোন মাতিছিলে আপুনি মোক অঁ আকৌ মাতি আছিলোঁ ক'ত আছিলা তুমি মই পাকঘৰতে ইটো সিটো কাম কৰি আছিলোঁ দেউতা আপুনি চাহ একাপ খায় নেকি নাই নাই মই চাহ নাখাওঁ মই তোমাক এই কথা এটা ক'বলৈ আহিছিলোঁ কি কথা বাৰু দেউতা কওকচোন মানে সেই অঁ অঁ মোৰতো বৰ কৈছোঁ অঁ পৰিলোঁ অঁ দেউতা অঁ দেউতা 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 অঁ দেউতা উঠকচোন উঠক দেউতা কি হৈছে আপোনাৰ সৰ্বনাশ হ'ল কি কৰোঁ এতিয়া মই মাক মাতিব লাগিব এতিয়া মা অঁ মা চাহ এইফালে আহকচোন সেই শুনিছেনে এইফালে আহকচোন এইফালে আহক দেউতা কিবা এটা হৈছে অঁ দেউতা কি হৈছে আপোনাৰ উঠকচোন উঠক অঁ দেউতা মই দেউতাৰ কি হ'ল হেৰি কি হৈছে আপোনাৰ চাওকচোন মা কি হৈছে দেউতা ভাগৰ মোক কিবা এটা কথা ক'বলৈ আহিছিলে আহোঁতে কথাটো ক'ব নাপালেই এনেকৈ লুটি খাই পৰিলে চকু মেলা নাই চাওকচোন মা কি হৈছে চাওক হেৰি কি হৈছে আপোনাৰ উঠকচোন উঠক হেৰি কি হৈছে আপোনাৰ ঐ বাবা চাচোন দেউতাৰ কি হৈছে চাচোন মুখেও নামাতে অথনি বোলে এনেকৈ পৰি আছে চাচোন বাবা অঁ দেউতাৰ আকৌ কি হ'ল চাওঁ দেউতাক হস্পিটেল নিব লাগিব এতিয়া দেউতা অঁ দেউতা মা দেউতা দেখোন একো হেৰিয়ে নাই পালছো নাই দেখোন দেউতাভাগৰ ঐ কি হ'ল আপোনাৰ পটককৈ কি হ'ল আপোনাৰ আপুনিতো সুস্থ হৈ আছে মানুহজন পটককৈ কি হ'ল আপোনাৰ এনেকুৱা কৰিব নোৱাৰে আপুনি ৰ'বচোন মা ৰ'ব কথা নকৰিব ৰ'ব ডক্টৰক মাতো মই ৰ'বচোন ডক্টৰ নহ'লেকে আমি এনেকৈ ক'ব নোৱাৰোঁ ৰ'ব মই ডক্টৰক মাতো ৰ'ব অঁ ৰশ্মি এবাৰ ডক্টৰক মাতাচোন হয়তো মোৰ কিবা ভুল হ'ব পাৰে ডক্টৰক এবাৰ মাতা ৰ'ব মই ফোন কৰোঁগৈ ৰ'ব একো নাই বিয়নী যি হ'ব লগা আছিলে হৈ গ'ল আৰু দুখ নকৰিব দিয়ক কি কৰিব এতিয়া ভাগ্যত এয়াই আছিলে আৰু ইমান সোনকালে তেওঁ আমাৰ পৰা যাবগৈ বুলি মই কেতিয়াও ভবা নাছিলোঁ মানুহজন একোৱেই বেমাৰ নাছিলেও ইমান সুস্থ থকাৰ পিছতো এনেকুৱা হঠাৎ আচলতে প্ৰেছাৰৰ টেবলেট তেওঁ খাই থাকে সেইকেইদিন খোৱা নাছিলে আকৌ প্ৰেছাৰৰ টেবলেট ময়ো আৰু ইমান ভাবি থকা নাই আৰু কিন্তু বতৰটোৱে যেনেকুৱা কৰিছে সেইকাৰণে তেওঁ প্ৰেছাৰ ষ্টক হৈ গ'ল ইমান পটকৈ যে আমাক এৰি থৈ যাব বুলি অকণো ভবা নাছিলোঁ বিয়নী আপুনি কি বুজিব মোৰ কেনেকুৱা লাগিছে মনটো বুজি পাইছোঁ মই সকলোবোৰে বুজি পাইছোঁ বিয়নী এইটো পৰ্যায় মই বহুত আগতেই পাৰ কৰি থৈ আহিছোঁ নিজৰ মানুহজন যেতিয়া নিজৰ ওচৰৰ পৰা গুচি যায় নিজৰ দেহৰ লগত থকা চাহটো গুচি যোৱা নিচিনা লাগেও সকলোবোৰ জানো মই এইবোৰ আপুনি চিন্তা নকৰিব বিয়নী কি কৰিব আৰু বিয়ৈ আয়ুষত সিমানকেইদিনেই চাউল আছিলে ভগৱানে ইমান পটককৈ লৈ যাব বুলি আমিও ভবা নাছিলোঁ দুখ নকৰিব দিয়ক ল'ৰাটো আছে নহয় নিশ্চয় কথাবোৰ ভালদৰে বুজি পাব আৰু আপোনাৰ লগত সি সদায় থাকিব আপুনি চিন্তা কৰিব নালাগে আৰু আমিবোৰচোন আছোৱেই আপুনি দুখ নকৰিব বিয়নী মনটো একেবাৰে বুজাব পৰা নাই মই কেনেকৈ যে আছোঁ একমাত্ৰ মইহে গম পাইছোঁ হঠাৎ এনেকুৱা হ'ব বুলি মই একেবাৰে ভবা নাছিলোঁ মা হ'ব দুখ নকৰিব আপোনাক এনেকৈ কান্দি থকা দেখিলে মানে মোৰ মনটো বৰ বেয়া লাগে মা বৰ বেয়া লাগে দেউতা সঁচাকৈ ইমান সোনকালে আমাৰ মাজৰ পৰা যাবগৈ বুলি মই একেবাৰে ভবা নাছিলোঁ মা আমিবোৰ আছোঁ নহয় আপুনি চিন্তা নকৰিব এনেকৈ আপুনি যদি কান্দি থাকে নহয় আপোনাৰ দেহাটো একেবাৰে বেয়া হৈ যাব মা আপুনি চিন্তা নকৰিব আপোনাৰ লগত আমি আছোঁ নহয় মা চিন্তা নকৰিব আপুনি অঁ বিয়নী ছোৱালীয়ে ঠিকেই কৈছে আমি সকলোবোৰ আছোৱেই আৰু মানুহ জন্ম হৈছে যেতিয়া মৃত্যু হ'বই সেইটো আমি চিৰসত্য বুলি মানি ল'বই লাগিব আপুনি এতিয়া দুখ কৰি নাথাকিব আমি আছোঁ নহয় আপুনি অকণো চিন্তা নকৰিব বিয়নী এইকেইদিন ঘৰখনত কি হৈ আছে এওঁচোন ভালদৰে জানেই তথাপি ইমান দেৰি কৰিছে নহয় ক'ত থাকে কি কৰে ভগৱানে জানে আৰু কথাবোৰ চিন্তা কৰি মই পাগল হ'ম আৰু ইমান দেৰিলৈকে ঘৰলৈ আহিব লৈছে নহয় কি হৈছে বাৰু কথাবোৰ সুধিলেও ভালকৈ নকয় জাঙুৰ খাই উঠে ক'ব নোৱাৰোঁ মই কি হৈছে সদায় আৰু এনেকৈ ভাল নালাগে নহয় এদিন দুদিন বাৰু মানিছোঁ কিন্তু এতিয়া ঘৰখনৰ পৰিস্থিতি কি হৈ আছে বাৰু এতিয়া মায়ে গম নাপায় বুলিহে মাক কোৱাৰ লগে লগে মায়ে আকৌ টেনশ্যন কৰিব মই আৰু এনেকৈ কেনেকৈ মানে কি কৰিম মই একো চিন্তা কৰি পোৱা নাই মই মাৰ কথা চিন্তা কৰিম নে মোৰ নিজৰ মানুহজনৰ কথাই মই চিন্তা কৰিম এতিয়া চাওঁতে 11টা বাজিব হ'ল ইমান দেৰিলৈকে তেওঁ ক'ত আছে বাৰু আৰু ফোন কৰিও ৰিচিভ নকৰে নহয় কি কৰি থাকে ক'ত থাকে ভগৱানে জানে আৰু
বিয়াৰ বাৰু প্ৰথম কেইদিনত অকণমান বাৰু লাজ লাগিছিলে, নতুন নতুন হৈ আছিলে বুলি। এতিয়া বিয়া পতা ইমান কেইমাহ হৈ গ'ল, তথাপিও কি তেওঁৰ লাজ যোৱাই নাই নেকি? নে গোটেই জীৱন তেওঁ এনেকৈ থাকিব? নাজানো দেই। এইবোৰ কথা চিন্তা কৰিলে মই পাগলহে হ'মগৈ আৰু। একো চিন্তা কৰিয়ে পোৱা নাই মই। কি কৰি আছে, ক'ত আছে? তেওঁ নহ'লেকে মোৰ টোপনিও নাহে। খোৱা একেবাৰে ভালকৈ হোৱা নাই মোৰ গাটো কিবা বেয়াহে লাগি থকা হৈছে আজিকালি। ক'ত গ'ল ভগৱানে জানিব আৰু। ৰশ্মি, তুমি কি হোৱাই নাই নেকি? অঁ, নাই হোৱা মই। আপুনি ইমান দেৰিলৈকে ক'ত থাকে সদায় এইদিন এনেকুৱাই কৰি আছে। ঘৰখনত কি পৰিস্থিতি হৈ আছে আপুনি ভালদৰে জানেই। জনাৰ পিছতো আপুনি এনেকুৱা কৰোঁ বুলি কৰি আছে। কি হৈছে আপোনাৰ আচলতে? মোক কওকচোন, আপোনাৰ কি হৈছে? ফোন কৰি ৰিচিভ নকৰে, একো এটা কথা ভালকৈ কৈ থৈ নাযায়। ক'ত থাকে, কি কৰে, একো গম নাপাওঁ মই। কি হৈছে কি আচলতে? মনত কি হৈ আছে কওকচোন। আপুনি মোলৈ ইমান লাজ কৰিবলৈ কি কথা আছেনো? আপোনাৰ মনত যি চলি আছে মোক কৈ দিয়ক, মই তেতিয়াহে বুজি পাম। সদায় ওলাই যাব অফিচৰ পৰা আহি, সদায় সোমাওঁতে 11টা 12টা এনেকৈ বাজে। কি কৰি থাকে আপুনি ইমান দেৰি? আপুনি কি কৰি থাকে? বৰ্তমান দেউতা নাই ঘৰখনত, যিহেতু আমি মাইকী মানুহ দুজনী অকল থাকোঁ ঘৰত। আমাৰোতো ভয় লাগে। আপুনি ঘৰলৈ সোনকালে আহিব নোৱাৰেনে বাৰু? আৰু ফোন কৰিলে ফোনটো কেতিয়াও ৰিচিভ নকৰে আপুনি। কি হৈছে মই নাজানো আপোনাৰ। কথা সুধিলেও একো নকয়, অকল খালি চুপচাপ থাকিব। বেছিকৈ সুধিলে মানে মোক গালি পাৰিব। তাৰ বাদে আৰু কি জানেনো আপুনি? কি কৰি আছে, কি হৈ আছে মোৰ লগত মই একো বুজি পোৱা নাই। নিজকে কিবা পাগলহে লগা হৈছে আৰু। সদায় একেবোৰ কথাতে মই লাগি থাকোঁ। হ'ব দিয়ক, আপোনাৰ যি ইচ্ছা আপুনি তাকে কৰক। আপুনি নহালৈকে মোৰ টোপনি নাহে কাৰণে মই ৰখি থাকোঁ। হ'ব দিয়ক। ৰশ্মি, তুমি মোক বেয়া নাপাবা ৰশ্মি। বুজি পাইছোঁ মই বহুত ডাঙৰ ভুল কাম কৰি আছোঁ। মই কি কৰোঁ? কিবা চলন্ত মেচিন টাইপ হৈ গৈছোঁ মই। নিজৰ একোৱেই নাই মোৰ। ইচ্ছা অনুযায়ী একো কৰিব নোৱাৰোঁ মই। একো চিন্তা কৰি পোৱা নাই মই কি কৰোঁ। মই নোৱাৰোঁ ৰশ্মি, মই তোমাক পত্নী হিচাপে মানিব মই নোৱাৰোঁ। মোক মাফ কৰি দিবা ৰশ্মি, মোক মাফ কৰি দিবা তুমি।